বিকাশৰ গংগা আমাৰ ভবানীপুৰ সমষ্টিটো বলিছে আৰু সেই পৰ্মে আমি মুখ্যমন্ত্ৰীৰ পৰা পোৱা মুখ্যমন্ত্ৰী পকীপথ আঁচনি মুখ্যমন্ত্ৰী উন্নত পকীপথ আঁচনিৰ দ্বাৰা আমি টোটেল 25.74 কিলোমিটাৰ অৰ্থাৎ 26 কিলোমিটাৰ ৰাস্তা আমি 2 দিনৰ ভিতৰত আমি ইনগ্ৰেশ্যন কৰিম। তাৰ ভিতৰত আমাৰ 29 কোটি টকাৰ ৰাস্তা ইতিমধ্যে আমি 3 দিনৰ ভিতৰত শিলান্যাস কৰিম আৰু আজি আমি 5টা কৰিম, কালি 5টা কৰিম, পৰহি 5টা কৰিম। এনেকৈ 15টা ৰাস্তা আমি 3 দিনত ইনগ্ৰেশ্যন কৰিম আৰু টোটেল আমি এইবাৰ পাইছোঁ প্ৰায় 45 কিলোমিটাৰ ৰাস্তা। গতিকে 45 কিলোমিটাৰ ৰাস্তা এইকেইদিনৰ শিলান্যাস হ'ব আৰু আৰম্ভ হ'ব আৰু সেইকাৰণে মই কৈছোঁ যে আমাৰ উন্নয়নৰ গংগা আমাৰ ভবানীপুৰ সমষ্টিটো বলিছে আৰু ইতিমধ্যে আৰম্ভ হৈ গৈছে। এইটো বাধ্য হ'ব, কাৰণ ভূপেন বৰাই হওক, আমাৰ মুখ্যমন্ত্ৰীয়ে হওক, শনি তালুকদাৰে হওক, সকলোৱে আইনৰ ঊৰ্ধত কায়ো নহয়। গতিকে আইনৰ ব্যৱস্থা ল'ব। আজি ভূপেন বৰাই চিঞৰি থাকিলে নহ'ব, আইন ভংগকাৰীয়ে চিঞৰি থাকিলে নহ'ব। গতিকে আইন সকলোৰে ঊৰ্ধত। আইনখন ভূপেন বৰাৰ কাৰণে নহয়, আমাৰ কাৰণে নহয়, আইনে আইনৰ ৰাস্তা ল'ব। দৰকাৰ হ'লে ভূপেন বৰাক এৰেষ্ট কৰি লৈ যাব। প্ৰথম আইনে নটিচ জাৰি কৰে যে তুমি আহা, আমাক সহযোগ কৰা, আৰু সহযোগ নকৰিলে আইনৰ কথা হ'ল কি চুচুৰাই টানি লৈ যাব। এইটো হ'ল আইনৰ সূত্ৰ। আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰথমতে কি কৰিলে? প্ৰথমতে সমাজ সংস্কাৰ কৰিব লাগিব, তাৰপিছত বিকাশ। গতিকে বিকাশ আৰম্ভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰীক দেখিলে সমাজৰ ব্যাধিখিনি আঁতৰাই ল'ব লাগিব। আৰু এই জৰা ফুকা ৰাজনীতি এটা সমাজৰ ডাঙৰ ব্যাধি। কাৰণ বহুত মানুহৰ কেঞ্চাৰ বেমাৰ হৈ থাকে, চুগাৰ প্ৰেছাৰ হয়। আমাৰ গাঁৱৰ ওজাসকলে কয় বা আমাৰ কিছুমান মাইনৰিটিৰ মানুহ বেছি চলে তাতে অন্ধবিশ্বাসত, তেওঁলোকে পানী জাৰি দিলে ভাল হ'ব বুলি কয়। আৰু এই অন্ধবিশ্বাসটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বুজি পাইছে ভালকৈ। পালি বিজ্ঞানিক ভিত্তিত আমি যেনেকৈ আজি 6খন আমাৰ মেডিকেল কলেজৰ পৰা 24খন মেডিকেল কলেজলৈ আমি গৈ আছোঁ। অৰ্থাৎ বিজ্ঞানৰ লগত জ্ঞানৰ লগত বিজ্ঞানটো আমি ওতঃপ্ৰোত সম্বন্ধ ৰাখি ডক্তৰ, আমাৰ টেকনিচিয়ান ইত্যাদি ইমান আগবঢ়া হৈছে। বাজেটৰ আমি বহুত ধন আমি এই স্বাস্থ্যৰ নামত আমি খৰচ কৰোঁ। গতিকে ইয়াত আৰু সেই বদৰুদ্দিন আমাৰ হুজুৰৰ এই পানী জানা নীতিটো নাথাকে। এইটো আইন প্ৰণয়ন কৰা হৈছে আৰু তেওঁলোকক শাস্তিমূলক ব্যৱস্থা কৰা হ'ব। এই ব্যাধিবিলাক সমাজত অত বিয়পি আছিল, যেনে 8 বছৰৰ ছোৱালীৰ বিয়া। এই ব্যাধিবিলাক যদি আমি শেষ কৰিব আইনমতে শেষ কৰিব নোৱাৰি, তেনেহ'লে আমি সামাজিকভাৱে বন্ধ কৰিব নোৱাৰোঁ। এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ভালকৈ বুজি পায় এই ব্যাধিসমূহ দূৰ কৰাৰ কাৰণে আইন প্ৰণয়ন কৰিছে, জৰা ফুকাৰ আইন প্ৰণয়ন কৰিছে আৰু আইন প্ৰণয়ন কৰি কঠোৰ হাতে দমন কৰিব এনে নিশ্চিত কৰি আছে। তাৰ কাৰণে এই জৰা ফুকাসকল সাৱধান হওক। নিৰ্বাচনৰ সময়ত যিহেতু আপোনালোকে কৈছে আমাকতো বিৰোধী লাগে, কিন্তু নহ'লে আমি কি কৰিম? এতিয়া আপোনালোকে জানে লখিমপুৰত কোন বিৰোধী ওলাব, ডিব্ৰুগড়ত কোন বিৰোধী ওলাব, বৰপেটা সমষ্টিত কোন বিৰোধী ওলাব, আজি আমাৰ শিলচৰ সমষ্টিত কোন বিৰোধী ওলাব। তেনেকৈ কিছুমান সমষ্টিত বিৰোধী বস্তুটোৱে নাই। আমি কি কৰিম? সেইবাবে আমি ভাৰতীয় জনতা পাৰ্টি দক্ষিণ নেকি? তোমালোক বিৰোধী স্থিতি শক্তি হ'লে আমিও ভাল পাওঁ। আমিও যুঁজাৰু জাতি, ৰাজনীতিৰ লগত যুঁজি থাকিম, সমাজৰ হিতৈষে যুঁজি থাকিম, সমাজৰ মাজত থাকিম। যদি বিৰোধী নাই আমাৰো বল কমি যায়তো। গতিকে আমাক বিৰোধী লাগে, বিৰোধী শক্তিশালী হওক। আমি ভূপেন বৰাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আহ্বান জনাইছোঁ যে এবাৰ অন্তত খেলি নিজৰ লোকসভাত খেলি নিজৰ স্থিতিটো দেখুৱাওক, তাৰ লগত কিমান মানুহ আছে। যুদ্ধক্ষেত্ৰৰ পৰা ৰণ আৰম্ভ নহওঁতে কিয় পলায়ন কৰা? যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰা মানুহক আমি কেতিয়াও বিশ্বাসযোগ্যতা হ'ব নোৱাৰে ৰাইজৰ।
যুদ্ধ কৰি লখিমপুৰৰ মানুহ, লখিমপুৰ সমষ্টিৰ মানুহ, লখিমপুৰত একবাৰ খেলি দেখুৱাওক কিমান ভোট আছে, কিমান শক্তি আছে। পৰীক্ষা নিদিলে পঢ়াৰ মূল্য নাথাকে। তুমি মেট্ৰিকলৈ পৰীক্ষা দিলা, পৰীক্ষাৰ আগদিনা পেটৰ অসুখ মূৰ্তি ধৰি শুই থাকলা আৰু ৰাইজক ক'লা মই পাছলৈ ফাৰ্ষ্ট ডিভিজনে পালোঁ হৈ, মোৰ পেটৰ অসুখ হ'ল। এই বাহানা আমাৰ লগত নহ'ব। 16টা ৰাজনৈতিক দল তাতে একত্ৰিত হৈছিলে, এতিয়া সকলোৰে ফাট মিলিছে তেওঁলোকৰ মিত্ৰতাত। আচলতে লোকসভাৰ চিটে হ'ল 14টা, মানুহ হ'ল 16টা। এতিয়া এই বান্দৰে যি পিঠা ভাগ হৈছিল, ভাগতে পিঠাটো নোহোৱা হৈ গ'ল। ক'ৰ পৰা 16টা ধৰক তাত ইলেকশ্যন